বাঁহৰ এখন বিবৰ্ণ চাং আৰু তাৰ ওপৰত এবিধ লতাজাতীয় গছ। এই গছডাল কিন্তু বিবৰ্ণ। এই গছডালে এতিয়া কাকো আকৰ্ষণ কৰিব নোৱাৰে, কাকো মনোৰঞ্জন দিব নোৱাৰে, কিন্তু এই গছডাল কিন্তু নিজে মানুহৰ ওচৰত অনাকৰ্ষণীয় হ'লেও জীৱনক ই ধৰি ৰাখিছে। মাটিৰ সৈতে সংযোগ ৰক্ষা কৰি চলাৰ ফলত ই জানে এই গছডালে যেতিয়া নকৈ বৰষুণৰ পানী পাব, এই বৰষুণৰ পানী পোৱাৰ লগে লগে বসন্ত অহাৰ লগে লগে ডাল পাত নতুনকৈ গজিব, ফুল ফুলিব। গছডালৰ নাম মাধৱীলতা। এপাহ ফুলতে কেইবাটাও ৰং, আৰু সেই ৰঙে মানুহক আকৰ্ষণ কৰিব, মানুহক ই মনোমুগ্ধ কৰিব পাৰিব, মানুহক উদ্দীপিত কৰিব পাৰিব। তেনেকৈ মানুহৰ জীৱনো এই গছৰ দৰেই। এই জীৱন দৰ্শন মানুহে যদি আপদ বিপদৰ সময়ত যদি নিজকে জীৱনশৈলীৰে যদি ৰক্ষা কৰি চলিব পাৰে, মূল নীতিত যদি লাগি থাকিব পাৰে, এসময়ত নহয় এসময়ত জীৱনৰ ফুল ফুলিবই। কেৱল হতাশ হ'ব নালাগে। এই গছডালৰ দৰে এয়া দেখিছে, এয়া ফুল ফুলিব। এই গছৰ এই নতুন পাত আহিবলৈ লৈছে, ইয়াতো ফুল ফুলিব, আশাবাদ জাগিব ইয়াতো। এতিয়া ফাগুন মাহ, চ'ত, বহাগতে ই নতুনকৈ মানুহক উদ্দীপিত কৰি তুলিব। তেনেকৈ জীৱনেও আমাক নতুন বাৰ্তা দি যায়। এই গছডালৰ পৰাও আমাক শিকনীয় অলেখ আছে।